তোমাৰ টংলা সমষ্টি MLA নাই ভেৰগাঁও সমষ্টি MLA নাই গতিকে সবে সেই কাৰণে যাৰে তাৰে নাম লৈ থাকে নহলে কি লৈ কথা পাতিব গতিকে মই যেহেতু বিধায়ক হৈ আছো মোৰ ঘৰ গৰেশ্বৰ সমষ্টি মই আকৌ পানেৰীৰ বিধায়ক আছিলো এটা মোৰ সমষ্টিয়ে নাই পানেৰী সমষ্টি মানে ভংগ হৈ গল আৰু এতিয়া টংলা আৰু ভেৰগাঁও নতুন সমষ্টি হৈ গল পানেৰী আৰু নাই বুজি পালে না ভৱিষ্যত নোহোৱা বিধায়কটো মই আছো এটা তিনটা সমষ্টি আকৌ বিধায়ক নাই আৰু মোৰ নাম লৈ আছে কিন্তু কবাত এনেকোতো হ'ব পাৰে অতি মাছত কি বগলী কণা না কি কয় বেছি মাছ দেখিছে যাই যাই এটাও মাছ মই নাপাবও পাৰো মানে ঠিক আছে অধিবেশন হ'ব তেনে ধৰণৰ প্ৰস্তুতি চলি ককাজাৰত আমাৰ বিধানসভা হোৱাৰ কাৰণে যিখিনি আন্তঃগাঁথনি লাগে ইয়া সব আছে আমি অলৰেডি আগতে মানে BTCৰ যেটো বিধানসভা ইয়াৰ আমাৰ 126 জন বিধায়ক বহিব পৰা ব্যৱস্থাটো অলৰেডি আগতে কৰি থৈ দিছে আৰু বাকি যিখিনি আমাক লাগে তাত এটো আমি অলৰেডি চাই আহিছো সব সম্পূৰ্ণ হৈ আছে গটিকে 17 তাৰিখৰ বিধানসভা খুব ধুনিয়াকৈ ভাল পৰিবেশত কোনো অসুবিধা নোহোৱাকৈ তাত চলি যাব মানে বিধানসভাটো হিয়া এটা ঐতিহাসিক হ'ব অসম বিধানসভা প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ স্থায়ী যেটো বিধানসভা তাৰ বাহিৰত বহিব আৰু আমি সব BTC বাকিৰ কাৰণে সৌভাগ্যৰ কথা এয়া BTCৰ বিধানসভা মানে কক্ষত এই বিধানসভাখন বহিব গতিকে আমি BTC বাকিৰ কাৰণে এয়া এটা সদায় স্মৰণীয় হৈ থাকিব আৰু আমি সৌভাগ্য মানে কথা যে প্ৰথম আমি অসম বিধানসভা ইয়াতে মানে কি কয় এটো হস্পিটেলিটি অনুষ্ঠিত কৰাৰ সুযোগটো পাইছো আতিথ্য দিবলৈ সুযোগটো পাইছো আৰু আপোনালোকক আমন্ত্ৰণ জনাইছো এবাৰ হেদিনা আহিব সবে এবাৰ 10000 বড় নৃত্য প্ৰদৰ্শন কৰিব শিল্পীয়া 10000 শিল্পীয়া হেতু অলৰেডি ঘোষণা কৰি থৈ দিছে যে এইখিনি মানে কিবাটো সময়টো মিলাই ফালে সবটো কৰি গৈ আছে আগতে ঝুমৰ হ'ব ঝুমৰৰ পিছত হেতু মানে হ'বলৈ গৈ আছে গতিকে আমাৰ মানে যেটো সংস্কৃতি অসমৰ এই সংস্কৃতি বিলাক এটাৰ পিছত এটা যাতে আমি বিশ্ব দৰবাৰত মানে সবকে মানে হেতু প্ৰচাৰৰ মাধ্যমেদি জনাজাত কৰিব পাৰ আৰু গিনিছ বুক ৰেকৰ্ডটো এনেকুৱা এটা যেটোৰ স্বীকৃতি পোৱাৰ পিছত গোটেই পৃথিৱীৰ মানুহে হেতু জানে এই বিষয়ে মানে জানে গতিকে এই পদক্ষেপ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাৰ পিছত এটা লৈ আছে আৰু এটো এটা ঐতিহাসিক সিদ্ধান্ত বুলি মই ভাবো যে অসমৰ প্ৰত্যেকটা নাই মোৰটো এক পৰিকল্পনা নাই ইয়াতো ৰাজনৈতিক দলবিলাকে সবে ৰিহাৰ্সলটো দিয়ে আছে গতিকে মইতো অধ্যক্ষৰ এক ভূমিকা নাথাকে এটো BTCৰ নিৰ্বাচন গতিকে নিৰ্বাচন সময় আহিছে যেহেতু হেতু আমাৰ কোভিডৰ কাৰণে ডিসেম্বৰত মানে হৈছিল দিনটো পিছুৱাই আৰু এনে মানে নটিফিকেশন মতে এপ্ৰিলত হ'ব লগা আছিল গতিকে যেহেতু কাউন্সিল ফৰ্মেশনখন মানে ডিসেম্বৰত হৈছে গতিকে হিতৰ কাৰণে মানে আপোনাৰ এই নিৰ্বাচনটো এপ্ৰিলৰ পিছত কৰাৰ কথাটো অলৰেডি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিলে গতিকে সেপ্টেম্বৰত মানে নিৰ্বাচনটো হৈ গলে বৰখুন নাথাকে মানে ভাল এটা সময়ত হ'ব বুলি মই ভাবো ইয়াৰ পিছত যেহেতু বিধানসভাৰ নিৰ্বাচনো আছে তেনেকুৱা কিছুমান টেকনিক্যাল অসুবিধাবিলাকো আছে গতিকে মই ভাবো সেপ্টেম্বৰত নিৰ্বাচন হৈ গলে সব ফালৰ পৰা মানে ঠিক হৈ যাব বাকি হেতু গণতান্ত্ৰিক এয়া এটা উৎসৱ গতিকে সবে খেলিব সবে এনজয় কৰিব আৰু যে দায়িত্ব পাই আমাৰ BTCৰ কাৰণে BTCৰ জনগণৰ কাৰণে নিজৰ পৰিকল্পনাটো লৈ ফালে ভাল কাম কৰিব লাগে এটোৱে আশা কৰো মানে অঞ্চলৰ উন্নয়ন হ'ব লাগে আৰু পাৰিলে গতে ৰিপৰ্টাৰ খিনিও টিম বনাই ফালে ইলেকশন খেলিব লাগে